যাদুৰ নগৰী হিচাপে প্ৰখ্যাত মায়ঙৰ ঐতিহাসিক স্থান মা কেঁচাই কাইঠি স্থান আৰু প্ৰবাদ অনুসৰি এসময়ত এই থানত হৈছিল নৰবলি। সময়ৰ সোঁতত বন্ধ হ'ল থানখনৰ নৰবলিৰ পৰম্পৰা। নৰবলি বন্ধ হ'লেও থানখনত এতিয়াও আছে তৰোৱালখন। উমা মহেশ্বৰৰ মিলনথলী হিচাপে পৰিচিত এই থানখন। এই থানত সেৱা ল'লে মনোকামনা পূৰ্ণ হয় বুলিও আছে জনপ্ৰবাদ। আৰু সেই বিশেষ থানখনৰ পৰা আমাৰ সতীৰ্থ মিথুন ৰয়ৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া হৈছে বুঢ়ামায়ং কেঁচাখাইটি থান। বুঢ়ামায়ং কেঁচাখাইটি থান মানে মায়ঙৰ ঐতিহাসিক এখন থান, য'ত প্ৰায় 300 বা 400 বছৰৰ আগত ইয়াত নৰবলি প্ৰথা পৰ্যন্ত চলিছিল। নৰবলি প্ৰথা বুলি কওঁতে যিদিনাখন পূজা, বছৰিকীয়া পূজা হয়, সেইদিনাখন ইয়াত নৰবলি হৈছিল। নৰ মানে মানুহক বলি দিয়া হৈছিল, আৰু সেই মানুহজন যিজন বলি প্ৰথা হ'ব, সেইজন সেই সময়ত তেওঁ নিজে নিজে আহিছিল। তেওঁ মানে হয়তো আগত কিবা বেয়া কাম কুকৰ্ম কৰিছিল, দুষ্মন্ত আছিল, খুব মানে অত্যাচাৰী আছিল। অত্যাচাৰী হিচাপে তেওঁক মানে মা কেঁচাখাইটি নিজে আনিছিল। আগবঢ়াই আনি তেওঁ সেই নিৰ্দিষ্ট সময়ত ইয়াতে দেউৰীৰ আগত তেওঁ মানে গল পাতি দিছিলে, আৰু সেইমতে বলি দিছিল বুলি কি আমাৰ আজো ককাহঁতে কৈছিল। কিন্তু পৰম্পৰাগতভাৱে এতিয়া আজিৰ তাৰিখত কিন্তু প্ৰায় 100-150 বছৰৰ আগৰ পিছৰে পৰা কিন্তু এতিয়া নৰবলি প্ৰথাটো উঠাই দি এতিয়া আমি মাৰ প্ৰসাদে পূজা কৰা হয়। যাদুৰ নগৰী হিচাপে প্ৰখ্যাত মায়ঙৰ ঐতিহাসিক স্থান মা কেঁচাই কাইঠি স্থান আৰু প্ৰবাদ অনুসৰি এসময়ত এই থানত হৈছিল নৰবলি। সময়ৰ সোঁতত বন্ধ হ'ল থানখনৰ নৰবলিৰ পৰম্পৰা। নৰবলি বন্ধ হ'লেও থানখনত এতিয়াও আছে তৰোৱালখন। উমা মহেশ্বৰৰ মিলনথলী হিচাপে পৰিচিত এই থানখন। এই থানত সেৱা ল'লে মনোকামনা পূৰ্ণ হয় বুলিও আছে জনপ্ৰবাদ। আৰু সেই বিশেষ থানখনৰ পৰা আমাৰ সতীৰ্থ মিথুন ৰয়ৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া হৈছে বুঢ়ামায়ং কেঁচাখাইটি থান। বুঢ়ামায়ং কেঁচাখাইটি থান মানে মায়ঙৰ ঐতিহাসিক এখন থান, য'ত প্ৰায় 300 বা 400 বছৰৰ আগত ইয়াত নৰবলি